মই যেহেতু আজিকালি শিশুসকলৰ সকলোৱে কয় শিশুসকলে মোবাইল বেছিকৈ চোৱাটো বেয়া বুলি কয় আৰু সেই শিশুসকলে যি মোবাইল অত্যাধিক চায় তেওঁলোকৰ মনস্তাত্ত্বিক দিশত কি প্ৰভাৱ পৰিব পাৰে শিশুসকলৰ মাজতো আজিকালি মোবাইল এডিকশ্যনটো এটা খুব মানে ঘৰে ঘৰে এইটো এটা সমস্যা হৈছে আৰু তাৰে কাৰণে কি হৈছে কিছু ক্ষেত্ৰত আমাৰ পেৰেণ্টছখিনি জগৰীয়া হয় অৱশ্যে কিছু ক্ষেত্ৰত প্ৰব্লেমটো এনেকুৱা হয় আজিকালি বেছিভাগ ফেমিলি নিউক্লিয়াৰ ফেমিলি জইণ্ট ফেমিলি চিষ্টেমটো নাইকিয়া হৈ গৈছে মাকজনী অকলে থাকে দেউতাক ওলাই যায় আজিকালি হেল্পাৰ পাবলৈও টান ঘৰত যে আমাৰ কাম কৰি দিয়ে তেনেকুৱা মানুহো পাবলৈ টান চ' কি হয় মাকজনীৰ উপায় নোহোৱা হৈ যায় যদি হাউচৱাইফ হয় অকলে যদি চব কাম কৰিবলগীয়া হয় কি কৰে বাচ্চাটোক হয় টিভিটো দি দিব নহ'লে মোবাইলটো দি দিব This gadget is not a communicator. তাতে কমিউনিকেশ্যন নহয় কমিউনিকেশ্যন মানে কি ভাৱ আদান প্ৰদান কৰা মই কিবা কৈছো তুমি শুনিছা শুনি পেলাই তুমি মোক ৰেচিপ্ৰকেট কৰিছা নাই নাই এইটোতো নহয় বা এইটোতো হয় দিছ ইজ কল এক্সচেঞ্জিং আৱাৰ থটছ এণ্ড আইডিয়াজ কিন্তু যেতিয়া মোবাইল এটাতো আমি চাইহে থাকো মোবাইলটোৱে যি কৈছে আমি চাই আছো আৰু মোবাইলটো যি দেখাইছে আমি সেইটোৱে আমাৰ মনত গঢ় লৈ গৈছে বেছিভাগ ক্ষেত্ৰত সেইটোৱে হয় চ' বাচ্চা এটাৰ ক্ষেত্ৰত কি হয় আজিকালি যিবিলাক ল'ৰা ছোৱালী খুব বেছি মোবাইল চায় তেওঁলোকৰ মই নিজেও মোৰ স্কুলত দেখা পাওঁ সিহঁতৰ স্পীচ প্ৰব্লেম হয় ডিলেইড স্পীচ হয় কথা ক'ব নোৱাৰে কিয় নোৱাৰে কাৰণ ঘৰত কমিউনিকেশ্যন নাই আৰু বহুত ক্ষেত্ৰত কি হয় যে মাক দেউতাকো নাথাকে তো হেল্পাৰৰ লগত থৈ যায় বা ক্ৰেছত থৈ দিয়ে স্কুলৰ চ' এভৰিৱান ইজ মানে আজিকালি বাউণ্ড যে মানে এইটো কৰিব লাগিব কাৰণে কৰে কমিউনিকেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট আৰু ল'ৰা ছোৱালীয়ে মোবাইল চোৱাৰ ক্ষেত্ৰত কি হয় ভাত খুৱাবলৈও মাক বাপেকে মোবাইল ইউজ কৰে চ' তেনেকুৱা ক্ষেত্ৰত কি হয় যেতিয়া মোবাইল চাইছে ল'ৰা ছোৱালীয়ে ভাত খায় তেতিয়া সেই খাদ্যৰ যিটো অকল ভাত বুলিয়ে নহয় যিকোনো খাদ্য সেই খাদ্যৰ যিটো ফুড ভেলিউ থাকে নহয় সেইটো নালাগে কাৰণ যিকোনো বস্তু খালে আমি আমাৰ মন মগজুৰে খাব লাগে বস্তুটো ভাল পাব লাগে সেই বস্তুটো যেতিয়া নহয় ন আমাক কয় ন যে যি বস্তুৱে খা দালি ভাত খালেও সুখ আছে যদি তই মনৰ সুখেৰে খাইছ মাছ ভাত খায়ো সুখ নাই যদি তোক কোনোবাই মৰমেৰে দিয়া নাই তোৰ যদি মনত এগালমান টেনশ্যন আছে তই মাছ ভাত খায়ো তোৰ দেহাটোৱে দ্য ছেইম থিং ইজ এপ্লিকেবল যেতিয়া বাচ্চা এটাই মোবাইল চাই চাই খাদ্য খায় তেতিয়া সেই খাদ্যৰ ফুড ভেলুটো আধা আধি কমি যায় আৰু কমিউনিকেশ্যন প্ৰব্লেমটোতো স্পীচ প্ৰব্লেমটোতো সাংঘাতিক কমিউনিকেশ্যন নহ'লে যদি কথা নকয় তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালী যিবিলাক ল'ৰা ছোৱালী দিনটোত বেছিভাগ সময় স্ক্ৰিনিং টাইমত এক্সপ'জ হয় সেইবিলাক ল'ৰা ছোৱালী স্পীচ দিলে হ'বই আৰু লগতে ভাৰ্বেল অটিজিম খুব আজিকালি দেখা পায় ল'ৰা ছোৱালীসকলৰ মাজত যিসকলে খুব বেছিকৈ মোবাইল চায়